CM2.0 যিসকলে সিলেকশন পাইছে তেওঁলোকৰ যেহেতু এতিয়া ট্ৰেইনিঙৰ সময় ট্ৰেইনিং নিশ্চয় 3 দিন ট্ৰেইনিং কৰিব লাগিব আৰু আপোনাৰ সেই জিলাখনত এই আঁচনিটোৰ কাৰণে আপুনি যেহেতু ট্ৰেইনিং কৰিব লাগিব ট্ৰেইনিংটো আপোনালোকে কোনটো ডেটত কৰিব লাগিব যেহেতু প্ৰথমে যি ডেট দিয়া হৈছিল সেই ডেটটো ইতিমধ্যে কেনসেল হৈছে আৰু কেনসেল হোৱাৰ কাৰণটো হৈছে যেহেতু নিৰ্বাচনৰ কাৰণে ট্ৰেইনিঙৰ ডেটটো কেনসেল হৈছে আৰু নতুনকৈ যি ট্ৰেইনিঙৰ ডেট এইটো জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব ইয়াতে চাওক ট্ৰেইনিংটো যেহেতু 15 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু কোন জিলাৰ কিমান তাৰিখৰ পৰা ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব সেইখিনি নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিব চাই থাকক ইয়াতে প্ৰথম কথা হৈছে ইয়াতে ট্ৰেইনিংটো আপোনালোকে জানেই ট্ৰেইনিং 3 দিনৰ কাৰণে ট্ৰেইনিংটো কৰিব লাগিব আৰু ট্ৰেইনিংটো আপোনাৰ আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4টা লৈকে আপোনালোকে ট্ৰেইনিংটোৰ মানে সময় হৈছে এতিয়া কথা হৈছে ট্ৰেইনিংটো যদি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হয় তো কথা নহয় টাইমটো হৈছে 10 বজাৰ পৰা আৰম্ভ হ'ব 4টা লৈকে ট্ৰেইনিং আপোনাৰ হ'ব আৰু এই ট্ৰেইনিংটো হ'ব 3 দিনৰ কাৰণে এতিয়া হোক আমি প্ৰতিখন জিলাৰ ডেট মানে কোন দিন আপোনাৰ এই জিলাখনত ট্ৰেইনিংটো হ'ব সেই ডেটটো আমি জানি লওঁ ইয়াতে চাওক এই আপোনাৰ 15 এপ্ৰিলত যেটো ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ জিলাখনৰ নাম হৈছে ধুবুৰী বৰপেটা গোৱালপাৰা আৰু কোকৰাঝাৰ এই 4খন জিলাৰ 15 তাৰিখৰ পৰা ট্ৰেইনিংটো আৰম্ভ হ'ব এতিয়া আপোনালোকে জানিব খুজিব যে এই ট্ৰেইনিংটো মানে এই জিলাখনৰ কোন ঠাই ট্ৰেইনিংটো হ'ব যেটো ঠাইটো মানে লোকেশনটো এতিয়ালৈকে নিৰ্দিষ্ট হোৱা নাই সেই কাৰণে নিশ্চয় আপোনালোকক জনাই দিম যেতিয়ালৈকে এই আপোনাৰ নোটিছটো পাই যাম আমি আপোনালোকক নিশ্চয় জনাই দিম এতিয়া হোক আপোনাৰ তাৰ পিছৰ ডেট হিচাপে মানে কোন জিলাত আপোনাৰ এই ট্ৰেইনিংটো হ'ব 16 তাৰিখে আপোনাৰ বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰ এইখিনি জিলাৰ ইতিমধ্যে 16 তাৰিখৰ পৰা ট্ৰেইনিংটো আৰম্ভ হ'ব নিশ্চয় বঙাইগাঁও নলবাৰী কামৰূপ আৰু কামৰূপ মেট্ৰ এইকেইখন জিলাৰ আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব তাৰ পিছৰ ডেটটো চাওক 17 তাৰিখে আপোনাৰ ট্ৰেইনিংটো হ'ব দৰং ওদালগুৰি শোণিতপুৰ বিশ্বনাথ এই 4খন জিলাৰ ট্ৰেইনিং হ'ব তাৰ পিছৰ আছে 18 তাৰিখে ট্ৰেইনিং হ'ব লখিমপুৰ জিলাৰ ধেমাজি তিনিচুকীয়া আৰু ডিব্ৰুগড় ইয়াতে চাওক এই লখিমপুৰ ধেমাজি আৰু তিনিচুকীয়া ডিব্ৰুগড় এইকেইখন জিলাৰ 18 তাৰিখে ট্ৰেইনিং হ'ব এতিয়া হোক 19 তাৰিখে আপোনাৰ হ'ব শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী এই 4কেইখন জিলাৰ 19 তাৰিখে ট্ৰেইনিং হ'ব আৰু তাৰ পিছৰ ডেট আমি চাওঁ 20 তাৰিখে হ'ব গোলাঘাট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইয়াতে চাই আছে গোলাঘাট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু এটা আছে সেইটো হৈছে নিশ্চয় ডিমা হাছাও হ'ব চাগে নগাঁও এতিয়া হোক আপোনাৰ 21 তাৰিখে ট্ৰেইনিং হ'ব হোজাই মৰিগাঁও কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ এই 4খন জিলাৰ 21 তাৰিখে হ'ব ট্ৰেইনিং এতিয়া হোক 22 তাৰিখে হ'ব হাইলাকান্দি ডিমা হাছাও আৰু ডিমা হাছাও এই দুটা জিলাৰ হ'ব 22 তাৰিখে ট্ৰেইনিং যেহেতু আপোনালোকে জানে এই আপোনাৰ ট্ৰেইনিঙৰ যি সময়সূচী এই সময়সূচী হৈছে মানে আপোনালোকে ট্ৰেইনিংটো 3 দিনৰ কাৰণে কৰিব লাগিব আৰু এই ট্ৰেইনিংটো সমাপ্ত হোৱাৰ পিছত আপোনালোকে বাকি যি পইচাখিনি আপোনালোকে পাই যাব কাৰণ ট্ৰেইনিংটো কৰিব লাগিব মাষ্ট বি কাৰণ ট্ৰেইনিং নকৰিলে আপোনালোকে মানে এই টকাটো কেনেদৰে ব্যৱহাৰ কৰিব এইটো আপোনালোকে নাজানিবই সেইকাৰণে ট্ৰেইনিংটো আপোনালোকে মাষ্ট বি কৰিব তাৰ পিছতে বাকিখিনি পইচাও আপোনালোকে পাব